ঠেলাগাড়ী চলাই বিধানসভালৈ আহিল অখিল গগৈ। ঠেলাত আছে মাছ, মুৰ্গী, কণী আৰু চুপাৰী। অখিল গগৈয়ে আজি বিধানসভাত এই সামগ্ৰীসমূহ কিয় আনিছে? হয়তো বহুতে প্ৰথমে ভাবিছিল অখিল গগৈয়ে নতুন ব্যৱসায় আৰম্ভ কৰি দিলে বিধানসভা চৌহদত। ব্ৰইলাৰ মুৰ্গী, চালানী মাছ, চালানী কণী আৰু চুপাৰীতহে কিয় ব্যৱসায় আৰম্ভ কৰিলে অখিলে? অখিল গগৈৰ কান্ধৰ মোনাখন দেখি বহুতে ভাবিছে যে এইবোৰ বেছি পোৱা টকাকেইটা মোনাখনত থব অখিল গগৈয়ে। তেনেহ'লে আপোনালোকে ভুল ভাবিছে। মূল্যবৃদ্ধি আৰু চিণ্ডিকেটৰ বিৰুদ্ধে অখিল গগৈৰ এয়া অভিনৱ প্ৰতিবাদ। চৰকাৰক চৰম সকিয়নি বিধায়ক অখিল গগৈ। এখন ঠেলাগাড়ী লৈ বিধানসভা চৌহদত প্ৰৱেশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কান্ধত এখন কাপোৰৰ মোনা। ঠেলাখনত আনিছে চালানী মাছ, ব্ৰইলাৰ মুৰ্গী, কণী আৰু চুপাৰী। ঠেলাখন ঠেলি ঠেলি বিধানসভা চৌহদত প্ৰৱেশ কৰিছে বিধায়ক অখিল গগৈ। কাষত ৰাইজৰ দলৰ ঢিঙৰ বিধায়কগৰাকী। অখিল গগৈৰ এই ৰূপ দেখি আচৰিত সকলো। এয়া আচলতে অখিল গগৈৰ মূল্যবৃদ্ধি আৰু চিণ্ডিকেটৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ। চৰকাৰক চৰম সকিয়নি অখিল গগৈৰ। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ঊৰ্ধ্বমুখী মূল্যবৃদ্ধিয়ে বিমূৰত পেলাইছে এতিয়া সাধাৰণ জনতাক। কিন্তু এই সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ আঁৰত যে এক বৃহৎ চিণ্ডিকেট লুকাই আছে, তাক এই প্ৰতিবাদৰ জৰিয়তে জনাব খুজিছে বিধায়ক অখিল গগৈয়ে। চিণ্ডিকেটৰ বাবে কোনটো সামগ্ৰীৰ কিমান মূল্যবৃদ্ধি হ'ল সেয়াও স্পষ্ট ৰূপত প্ৰকাশ কৰিছে অখিল গগৈয়ে। একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে, তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছো? 8.5 টকাৰ পৰা 10 টকা। তো এই যে প্ৰত্যেকটো কণীত 3 টকাকে দন্তমূল্যই যে টেক্স লৈ আছে, গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰো, অসমীয়া মানুহে কেতিয়াও বস্তু কিনিবলৈ নাপায়। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমত, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে যন্ত্ৰমল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকে বহি লৈছে, এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো, অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্যবৃদ্ধি যদি ৰোধ কৰিব লাগে, যন্ত্ৰমল্ল বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগে। যন্ত্ৰমল্ল বৰুৱাক যদি গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে, তেতিয়াহ'লে কণীৰ দাম 3 টকাত দি থাকক এক্সট্ৰা যন্ত্ৰমল্ল পকেটত। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।